কেনেকৈ ইৰাণক আক্ৰমণ কৰিব আমেৰিকাই। ইতিমধ্যে সাগৰৰ বক্ষ ভেদি ইৰাণৰ দিশে ৰাওনা আমেৰিকাৰ শক্তিশালী সৈন্য বাহিনীৰ দল। কোনটো বিশেষ সৈন্য বাহিনীক ইৰাণক নিধন কৰিবলৈ দায়িত্ব দিছে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। ইতিমধ্যে দক্ষিণ হিন্দ মহাসাগৰ অতিক্ৰম কৰি আৰৱ সাগৰত প্ৰৱেশ কৰিছে আমেৰিকাৰ এটা অতি ভয়ানক ঘাতক সৈন্য বাহিনীৰ দল। যিটো সেনা বাহিনীৰ লগত লৈ যোৱা ক্ষেপণাস্ত্ৰৰ নাম শুনিলেই শত্ৰুপক্ষই যুদ্ধ কৰাটো পিছৰে কথা, নিজৰ জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰি সেইটো ভাবিবলৈও সময় নাপায়। ইমানেই শক্তিশালী বিস্ফোৰক সামগ্ৰীয়ে আক্ৰমণ কৰে যে অকলে শত্ৰুপক্ষৰ সকলো সৈনিকক নিধন কৰিব পাৰে। বিশ্বৰ অন্য শক্তিশালী যোদ্ধাৰ সৈনিকৰ মাজত কম্পনৰ সৃষ্টি কৰা আমেৰিকাই এইবাৰ ইৰাণৰ বিৰুদ্ধে পৰিকল্পনা লৈছে নৌসেনাৰ এখন বিশেষ বিমানবাহী জাহাজৰ দ্বাৰা। যিখন জাহাজৰ কাৰ্যক্ষমতা দক্ষতাৰ বিষয়ে শুনিলে ভাবিবলৈ বাধ্য হ'ব শত্ৰুপক্ষৰ কাৰণে কিমান ভাৰী হ'ব পাৰে। এই বিশেষ জাহাজখন হৈছে USS আব্ৰাহাম লিংকন CVN-72, আমেৰিকাৰ নৌসেনাৰ পাৰমাণৱিক চালিত বিমানবাহী যুদ্ধ জাহাজ। মুকলি কৰা হৈছিল 1988 চনৰ 13 ফেব্ৰুৱাৰীত। দৈৰ্ঘ্য সামগ্ৰিকভাৱে 1092 ফুট, জলৰেখা 1040 ফুট, গতিবেগ প্ৰতি ঘণ্টাত 56 কিলোমিটাৰ, ৰেঞ্জ সীমাহীন দূৰত্ব। এই বিশাল যুদ্ধ জাহাজখনে 1 লাখ টনকৈ অধিক বহন ক্ষমতাৰে 90খনতকৈও অধিক যুদ্ধ বিমান আৰু নিউক্লিয়াৰ বোমা কঢ়িয়াই নিয়ে। জাহাজখনত সৈনিক আছে 7ৰ পৰা 8,000। লগত লৈ যোৱা বিস্ফোৰক সামগ্ৰীৰ নাম শুনিলেই চকু কপালত উঠে অন্য দেশৰ। কঢ়িয়াই নিয়া বিস্ফোৰক মিছাইলসমূহৰ ভিতৰত আছে USS মিছাইল মাৰ্ফি, USS স্পাৰেন্স, USS ফ্ৰাংক ই পেটাৰচেন JR। ইয়াৰ উপৰি USS আব্ৰাহাম লিংকনৰ লগত কেৰিয়াৰ এয়াৰ উইং 9ত আছে 65খনৰ পৰা 70খন বিমান। ইয়াৰে ভিতৰত F-18EF ছুপাৰ হৰ্নেট, F-35C লাইটনিং, E-2D হকে, MH-60RS চিওক, EA-18G গ্ৰলাৰ বিমান। যিকেইখন বিমানে দিন ৰাত একাকাৰ কৰি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰিব পাৰে। মুঠৰ ওপৰত বায়ুমণ্ডলতে হওক বা বায়ুমণ্ডলৰ পৰা স্থলভাগতেই হওক সকলোতে ডিফেন্সিভ মিছাইল আৰু পাৰমাণৱিক মিছাইল মজুত থাকে USS আব্ৰাহাম লিংকন CVN-72 জাহাজখনত। প্ৰয়োজন সাপেক্ষে USS আব্ৰাহাম লিংকনৰ সৈনিকসকলে দূৰ দিগন্তৰ পৰা সামৰিক শিবিৰ, নৌসেনা, বায়ু প্ৰতিৰক্ষা আৰু পাৰমাণৱিক স্থানক লক্ষ্য কৰি শত্ৰুপক্ষক টাৰ্গেট কৰি লয়। এই বিস্ফোৰক জাহাজখনৰ লগতে আমেৰিকাৰ অন্য ৰণকৌশলত আৰু যে কত কি পৰিকল্পনা লৈছে মধ্যপ্ৰাচ্যৰ দিশে সেয়া হয়তো সপোনৰো অগোচৰ। অৱশ্যে USS আব্ৰাহাম লিংকনৰ সন্মুখত ইৰাণৰ মোকাবিলা কৰিবলৈ কি শক্তি আছে? আয়াতুল্লাহ আলী খামেনেই যোগ্য প্ৰত্যুত্তৰত কি ক্ষেপণাস্ত্ৰ সাজু কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ সামৰিক শক্তিৰ ওপৰত আমি সবিশেষ জনাম পৰৱৰ্তী প্ৰতিবেদনত। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।